Mucikari pasti daik lagi. Mucikari pasti daik lagi. Mucikari pasti daik lagi. Mucikari pasti daik lagi. Kita tadi dia baik lagi. Kita tadi dia daik lagi. Kita tadi dia daik lagi. কাহে ইরকম একটা ঘটনা ঘটে উঠে চাকরবাল উপর কাম করে আদমিটাকে কাহু চালক খোঁজ কাইলকে থানা মে জিমা দাও এগৰাকী 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰা বুলি অভিযোগ কৰিছিল। আজি তেখেতৰ আদিবাসী ছাত্ৰ আচ্ছা বিভিন্ন সংগঠন গোট খাই বৰ্জানৰ বিস্ফোটীয় সংযোগ যিটো পথ তেখেতৰ বন্ধ কৰি ৰাখিছে আৰু ইয়াত ধৰ্ণা দি কাৰ্য চলাই আছে। ইয়াত আদৱা মহিলা সমিতিৰ বাইদেউ এগৰাকী আছে, তেখেতৰ পৰা জানিব যত্ন কৰিম। সঁচাকে বহুত আমাৰ ক্ষতি হৈছে, যিহেতু আমাৰ 7 বছৰৰ যি কিশোৰী ছোৱালীক আজি ইমান বেয়াকে ধৰ্ষণ কাৰ্যসূচী কৰিছে। যি দুখী কাৰক হয় সেই দুখী কাৰক অতি শীঘ্ৰে পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি অতি সোনকালে ইয়াৰ বিচাৰ কৰিব। বিস্ফোটীয়া চাহ বাগিচাৰ ঘটনা হয়। এই বিস্ফোটীয়া চাহ বাগিচা 7 বছৰীয়া ছোৱালীজনী যি গীতা পাতি ছোৱালীজনীক যেনেকুৱা ধৰণৰ ধৰ্ষণ কৰিব হত্যা কৰি যে বাগানত পেলাই দিয়া হ'ল। যে স্বত্বাধিকাৰী মনোজ আগৰৱালৰ যি চাহ বাগিচাতে তেখেতৰ যি মৃত্যুদেহটো আমি পাইছিলো আৰু এই খণ্ডকতে আজি ছোৱালীজনী তেখেতৰ এই মৃত্যুদেহটো লৈ আমাৰ সদৌ সমাজবাসী ছাত্ৰ সন্থা তুলি আমি আৰ্যা হৈ পিনে মহিলা সমিতি হৈ যি আমি ৰাজ্য হৈ বৰ্জান ৰাজ্য হৈ আমি যি আজি কাৰ্যসূচী গ্ৰহণ লৈছো আৰু পুলিচ প্ৰশাসনে আমি সকীয়াই দিব বিচাৰিছো যে যিহেতু এনেকুৱা ধৰণৰ কোন ছাত্ৰ ছাত্ৰীসকলৰ নিৰাপত্তা নাই নেকি আজি আমাৰ অসমত? সেই অসমত যদি নিৰাপত্তা নাই তেতিয়াহ'লে প্ৰশাসন কি কৰি আছে? এনেকুৱা ধৰণৰ যদি 7 বছৰীয়া ছোৱালী তেনেকৈ ধৰ্ষণ কৰি আৰু লগতে হত্যা কৰি তেখেতক চাহ বাগিচাকে পেলাই দিয়া হয়। আজিলৈকে কিন্তু নিলাম আজি যি স্বত্বাধিকাৰী চাহ বাগিচা নিলামত আছে কি ধৰণৰ কেনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে সেইখিনি আমি দুখিত হৈ আছো ৰাইজ হৈ। আৰু এই কাৰণে আজি এই সন্ধিয়া সমতে হলেও তেখেতসকলে ৰাজ্য মিলি পিনে তেখেতৰ এটা মৃত্যুদেহ কৰি লৈ পিনে তেখেতসকলে যেনেকুৱা কাৰ্যসূচী লৈছে আমাৰ দুখ লগা কথা। আজিলৈকে এতিয়ালৈকে 24 ঘণ্টা পাৰ হ'ল কিন্তু এতিয়ালৈকে তেখেতৰ যি দুখীদাৰী হয় তেখেতক কিন্তু প্ৰশাসনে ধৰিবৰ কাৰণে ধৰিব পৰা নাই এতিয়ালৈকে। কিন্তু কি হ'ব আগলৈ সেইটো চাবৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু আগলৈ যদি এনেকৈ যদি ঘটনা ঘটি থাকে তেতিয়াহ'লে আৰ্য হৈ আমি ৰাজপথত হৈ ওলাই যাম আৰু কাৰ্যসূচী আমি আগবাঢ়ি যাম। ধন্যবাদ। জিতা কাণ্ড হে आज हमनी राज्य और हदौ असम आदिवासी छात्र संस्था और हमनी के महिला समितियों है हमनी संगे आज सबे मिल के राज के सहयोग से आज रीता ताती के এইটা অবস্থা हमनी लेके आज रास्ता में पद अवरोध करे के बाध्य होती कहे इरकम एक घटना घटे उठा सबके घर में बेटी है, सबके घर में बेटी है, सबके घर में बेटी बहना है। आज एक 7 বছর হিউকের উপরে ইরকম একটা অত্যাচার এটা একটা অত্যাচার এই অত্যাচার নাই হয়ে লাগি কিন্তু ইরকম অত্যাচার আর পুনর हमनी के देख नहीं पाक लगी तिनसिया अंचल में इरकम যদি আর পুনর যদি এরকম ঘটনা ঘটি তো हमनी बहुत भयानक रूप लेब। आदिवासी छात्र संस्था बहुत भयानक रूप ले কিন্তু আর একটা কথা হিয়া বলে जाते हमनी যেহেতু हमनी देखे पाली मनुज আগরওয়াল के बागान में एक उरकम एक दुर्गंध आदमी कहाँ चले उकर बायोडाटा ना के क्यों उ कहाँ के लागे उके हमनी जाने खोजे आइन के वो हुआ बखबा करे उकर बागान में श्रमिक की आदिवासी छात्र संस्था दिगत हम 24 घंटा समय सीमा देती 24 घंटा समय सीमा में मनुज আগরওয়াল ऊपर काम करे आदमी ताके काहू चालक खोज के थाना में जिम्मा दो ओ ना था नहीं तो हमनी इकर से इकर और पब्लिक मिल के दो संगठन होय के हमनी एकदम माने भयानक কার্যসূচী লিখলে हमनी পাইতো হবো। यहाँ আর কি নাই के हमनी এখন সম্পূর্ণ ভাবে यहाँ इतना आदमी रह में इतना दुख लगा कथा है जीता এটা दुख लगा कथा होता है ओ हमनी के छुआ पुता तो बिरकम একটা দিন একটা পাতে आज इरकम একটা হইক পাতে কিন্তু এটা इरकम আর দুবারা হইক নি লাগি জনজাতি জনগোষ্ঠী के ऊपर इरकम একটা হইক নি লাগি আর দুটা জন দোষীকারী লাগে যে भी হোক उके एक टुकुन न्याय पाए ना उके डायरेक्ट फांसी देगा डायरेक्ट फांसी তিনচুকীয়া জিলাৰ বৰদুবি থানাৰ অন্তৰ্গত বিস্ফোটীয়া গাঁৱত এটা জঘন্য ঘটনা সংঘটিত হৈছিল। বিস্ফোটীয়া গাঁৱত এগৰাকী সৰু ছোৱালী 7 বছৰীয়া সৰু ছোৱালীক ৰাজা
কৰ্মকাৰ বোলা ব্যক্তিজনে ধৰ্ষণ কৰি হত্যা কৰা এটা ঘটনা সংঘটিত হৈছে ইয়াত। আৰু ইতিমধ্যে 24 ঘণ্টা উকলি যোৱাৰ পাছত আজি প্ৰশাসনে আমি ইতিমধ্যে প্ৰশাসনৰ লগত আমি যোগাযোগ কৰি আমি গম পাবলৈ পাৰ হোৱাৰ পাছতো কিন্তু প্ৰশাসনে তেখেতৰ লগত ধৰিব নপৰাটো আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু সেই চাহ বাগিচাটো ক্ষুদ্ৰ চাহ বাগিচাৰ ঘটনাটো সংঘটিত হ'ল। আৰু আমি জানিব পাৰিছোঁ যে চাহ বাগিচাৰ স্বত্বাধিকাৰী মনোজ আগৰৱাল তেখেতৰ যিজনে সেই ঘটনাটো সংঘটিত কৰিছে ৰাজা কৰ্মকাৰ মনোজ আগৰৱালৰ কৰ্মৰত তেখেতৰ ৰাজা কৰ্মকাৰ ৱাইফে তেখেতৰ কৰ্মৰত হৈ আছিলে। গতিকে আমি এই ঘটনাটো উচ্চ পৰ্যায়ত তদন্ত কৰাৰ লগতে অতি শীঘ্ৰে ঘটনাৰ লগত জড়িত অভিযুক্ত ৰাজা কৰ্মকাৰক অতি শীঘ্ৰে কৰায়ত্ব কৰি আমি ফাঁচি দিয়াৰ দাবী জনাইছোঁ অসম জাতীয় ছাত্ৰ সন্থা দক্ষিণ উপশাখা সমিতি হৈ। আৰু তাৰ লগে লগে কিন্তু যিটো বাগিচা ক্ষুদ্ৰ চাহ বাগিচা যি স্বত্বাধিকাৰী মনোজ আগৰৱাল তেখেতৰ ওপৰত কিন্তু ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক আৰু জিলা প্ৰশাসনৰ বৰ্ডি আৰক্ষী থানাক আমি আহ্বান জনাইছোঁ। যিহেতু ক্ষুদ্ৰ চাহ বাগিচা এই চাহ বাগিচাত যদি ৰাতি প্ৰতিটো চাহ বাগিচাৰ এটা চকীদাৰ থাকে, যদি সেই চাহ বাগিচাত ৰাতি আন্ধাৰত যদি চকীদাৰ থাকিলে এনেধৰণৰ ঘটনা সেই চাহ বাগিচাত কিন্তু হ'বলৈ সক্ষম নহ'লহেঁতেন। আৰু যিহেতু মনোজ আগৰৱাল কালি তেখেতৰ বায়'ডাটা দিওঁতে তেখেতে কৈছে এই মানুহজনে মোৰ ওচৰত 15 দিন আগতে কাম কৰা নাছিলে বা তথ্য নাই এনেকুৱা ধৰণৰ বক্তব্য আমি শুনিবলৈ পাইছোঁ। গতিকে ক'ৰবাত নহয় ক'ৰবাত মনোজ আগৰৱালে তেখেতৰ নামটো ইনক্লুড হৈ যাব বুলি ক'ৰবাত এটা ভয় খাইছে, তথ্য লুকাই ফুৰিছে তেনেকৈ আমাৰ সন্দেহ হৈছে। গতিকে তেখেতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে মনোজ আগৰৱালক আমি আহ্বান জনাইছোঁ তেখেতৰ এই পৰিয়ালটো কি তথ্য আছে ক'ত কি আছে তেনেকৈ যি তথ্য তেখেত জানে সকলোখিনি প্ৰশাসনক জনাই সহায় কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু প্ৰশাসনত তেখেতৰ ওপৰতো কিন্তু ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছোঁ। যিহেতু গাঁও অঞ্চলত এটা সৰু চাহ বাগিচা তাত কিন্তু ৰাতিৰ এন্ধাৰত যদি চকীদাৰ নাথাকে পৰৱৰ্তী আগন্তুক দিনতো এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। গতিকে তেখেতে অকল মাত্ৰ চাহ বাগিচা খুলি তাৰ পৰা যদি অকল টকা পইচা ঘটাৰ যদি চিন্তাধাৰা থাকে তাত কিন্তু চাহ বাগিচা সেই বাগানত ৰাতিৰ আন্ধাৰত কিবা ঘটনা এনেধৰণৰ সংঘটিত হ'ব তাৰ কিন্তু ৰক্ষণাবেক্ষণ দিব নোৱাৰাটো বৰ দুৰ্ভাগ্যৰ কথা। গতিকে তেখেতৰ ওপৰতো কিন্তু প্ৰশাসনে ব্যৱস্থা লোৱাৰ আমি আহ্বান জনাইছোঁ। দেখিব পাইছে এনেধৰণৰ ধৰণৰ কাৰ্যসূচী লৈছে নৰাখৰ ৰাস্তাত থৈ তেখেতৰ প্ৰতিবাদ লৈ আছে। প্ৰশাসন এতিয়ালৈকে আহি পোৱা নাই। প্ৰশাসনে এতিয়ালৈকে প্ৰকৃত কাল্পিতক এতিয়ালৈকে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে লখিমপুৰ প্ৰশাসনে ইয়াৰ কেনেধৰণৰ ব্যৱস্থা লয় বিশেষভাৱে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আশা ৰাখিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা নহয় তাকে আশা ৰাখি মই বিদায় লৈছোঁ। ধন্যবাদ। ধৰ্ষণ কাৰ্যসূচী নচলিব, শিশুৰ ওপৰত ধৰ্ষণ কাৰ্যসূচী নচলিব, শিশুৰ ওপৰত ধৰ্ষণ কাৰ্যসূচী নচলিব। আমাৰ দাবী মানি লওক, আমাৰ দাবী মানি লওক।